স্বায়ত্তশাসিত পৰিষদৰ সজাগতা সভা অনুষ্ঠানত উপস্থিত থকা দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় কাৰ্যবাহী সদস্য প্ৰফুল্ল দেউৰী ডাঙৰীয়া, সুশান্ত দেউৰী ডাঙৰীয়া, ৰাকেশ দেউৰী ডাঙৰীয়া আৰু আমাৰ সদস্য সন্মানীয় কেশৱ দেউৰী ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ সন্মানীয় লীলা ছাৰ আৰু সন্মানীয় আমাৰ প্ৰবীণ ছাৰ আৰু দক্ষিণ ফালৰ সন্মানীয় পূজাৰী দেউতা আমাৰ থানেশ্বৰ দেউৰী ডাঙৰীয়া, আমাৰ ইয়াত উপস্থিত থকা মঞ্চত আমাৰ উপস্থিত থকা সন্মানীয় আমাৰ প্ৰাক্তন শিক্ষক দেউৰী সাহিত্য বা আলোচনী সম্পাদক আমাৰ মণিমোহন দেউৰী ডাঙৰীয়া, প্ৰধান শিক্ষক আমাৰ শ্ৰীযুত কৃষ্ণকান্ত দেউৰী ডাঙৰীয়া, সন্মানীয় আমাৰ শ্ৰদ্ধাৰ সদাগৰ দেউৰী ডাঙৰীয়া, বেনুৰাম দেউৰী ডাঙৰীয়া, শ্ৰদ্ধাৰ ৰূপালী দেউৰী ডাঙৰীয়া, কনকান্ত দেউৰী ডাঙৰীয়া, বিজয় দেউৰী ডাঙৰীয়া, ৰাহুল দেউৰী ডাঙৰীয়া, আমাৰ নুনু দলে দেউৰী ডাঙৰীয়া, ৱাৰ্ড কমিশ্যনাৰ নাৰায়ণপুৰ নগৰ সমিতি আৰু ইয়াত উপস্থিত থকা মোৰ আমাৰ কাৰ্যবাহী সদস্য কিনাপতা সমষ্টিৰ সন্মানীয় আমাৰ পিঞ্জু বাইদেউ আৰু ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধেয় পূজাৰী দেউতাসকল, মোৰ শ্ৰদ্ধাৰ সন্মানীয় আজি দেউতাসকল, আইসকল, মোৰ জ্যেষ্ঠসকল, বন্ধুবৰ্গসকল আৰু ইয়াত সমবেত হোৱা ৰাইজ, পোনপ্ৰথমতেই দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা আপোনালোকক সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি বিশেষভাৱে এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ, যিহেতু আমি আৰম্ভ কৰিছোঁ 13 তাৰিখৰ পৰা যে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ যিবোৰ উন্নয়নমূলক কাম আৰু সেই উন্নয়নমূলক কামৰ ওপৰত আমি যিহেতু দেউৰী স্বায়ত্তশাসিত পৰিষদ 2022 27 তাৰিখে আমি দায়িত্ব লোৱাৰ পিছত আমি কি কাম কৰিলোঁ, কেনেধৰণে কামখিনি কৰিলোঁ, ৰাইজক আমি মুকলি মঞ্চত আজি কথাখিনি ক'ব পৰাকৈ এখন মঞ্চ আমি তৈয়াৰ কৰিব বিচাৰিছিলোঁ আৰু সেইকাৰণে আমি 13 তাৰিখৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছোঁ। আমি ইতিমধ্যে বঙালমৰা, বাঁহগৰা, বৰদেইগাঁও আৰু কাঁচিকটা আজি মাজুলীত আমি এই কথাখিনি আলোচনা কৰি আহিছোঁ তেনেকুৱা ধৰণৰ এটা ৰাজহুৱা স্থানত। গতিকেলৈ আমি কি কথা পাতিব বিচাৰিছোঁ আপোনালোককো আমি জানিব বিচাৰিছোঁ। কিজানি আমি কৰাখিনি কিজানি আপোনালোকেও কিছুমান বেয়া পাব পাৰে যে আমিয়ে যে চব শুদ্ধ কথা কৈ থাকিম, সেইটো কথা নহয়। যদি আমাৰ ক'ৰবাত ভুল হৈছে আপোনালোকে আমাক শুধৰাই দিবৰ কাৰণে আপোনালোকে আমাক দেখাই দিয়ক, আমি সেইখিনি মানি লওঁ যে যদি মানুহ মাত্ৰেই ভুল থাকিবই, হয় কিছুমান কাম কৰোঁতে কেতিয়াবা ভুল থাকিব পাৰে বা কিছুমান কামৰ যিখিনি আমি কাম কৰিছোঁ এইখিনি কাম এনেকৈ ধৰণে কৰিলে যিটো কৰিলে সমাজখনৰ ভাল হয়, সেই কথাখিনি যদি আপোনালোকে আমাক উনুকিয়াই দিয়ে আমি সেইটো দিশত কাম কৰি যাওঁ। কাৰণ সমাজৰ স্বাৰ্থত কাম কৰিম, জনগোষ্ঠীটোৰ স্বাৰ্থত কাম কৰিম। আমি জনগোষ্ঠীটোৰ স্বাৰ্থৰ কাৰণে আজি পৰিষদখন আছে, আজি সেই পৰিষদখনে জনগোষ্ঠীটোৰ স্বাৰ্থত সদায় কাম কৰি যাব। আজি মই বিশেষভাৱে আজি পিঞ্জু দেউৰী বাইদেউ ধন্যবাদ জনাইছোঁ, বিশেষভাৱে ইমান সুন্দৰভাৱে অনুষ্ঠানটো অনুষ্ঠিত কৰিছে আৰু তাই যিখিনি কৰ্ম প্ৰেৰণ উৎসাহ, সেই উৎসাহ আমি সদায় সহযোগিতা কৰোঁ যাতে কিনাপথাৰ সমষ্টিটোৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নোপোৱাকৈ কামখিনি কৰি যোৱাত আমি প্ৰতিটো মুহূৰ্ততে সহযোগিতা কৰোঁ। আৰু কিবা ভুল থাকিলে হয়তো আমাকো আপুনি ক'ব, আমিও কেতিয়াবা আপোনাক কওঁ, শুনিও যাতে মনত বেয়া ভাৱ লৈ ল'ব নালাগে, মই ক'লে যে ভুল হ'ব, আপুনি ক'লে যে শুদ্ধ হ'ব, এনেকুৱা ধৰণৰ মানুহ মাত্ৰেই ভুল থাকেই, সেইখিনি আমি শুদ্ধৰণি কৰি ল'ব লাগিব। এই কথাখিনি লৈ কিনে আপোনালোকৰ ওচৰত আজি ৰাজহুৱাভাৱে আমি আলোচনা কৰা এটা সিদ্ধান্ত ল'লোঁ আৰু এই সিদ্ধান্তত আমি আমাৰ পৰিষদৰ কোনবোৰ কাম কৰিছোঁ, লীলা ছাৰে গোটেই কথাখিনি কৰিছোঁ যে আজি আমি পৰিষদখনে যি দায়িত্ব লোৱাৰ পিছত আমি আৰম্ভ কৰিলোঁ যে গোটেই সমাজ ব্যৱস্থাটো আমি ভাল কৰিব লাগিব। জনগোষ্ঠীটো আগলৈ আগবঢ়াই লৈ যাবলৈ কাৰণে আমি সদায় চিন্তা কৰিব লাগিব। চিন্তা কৰিবলৈ হ'লে সমাজখন ভাল হ'ব লাগিব, সমাজখন ভাল হ'বলৈ শিক্ষাৰ দিশটো ভাল কৰিব লাগিব। গতিকেলৈ আমি শিক্ষা ব্যৱস্থাটো ভাল কৰিবৰ কাৰণে আমি পৰিকল্পনা কৰিলোঁ যে আমি ধৰক আমাৰ জনগোষ্ঠীত আজি বিভিন্ন আপোনাৰ বিভাগত ডক্টৰ আছে, বিভিন্ন ইঞ্জিনিয়াৰ আছে বা অন্যান্য বিভিন্ন দিশত বিভিন্ন বিভাগত ইতিমধ্যে
ইতিমধ্যে চাকৰি কৰি আছে কিন্তু প্ৰশাসনিক দিশটোত আমাৰ ছাত্ৰ ছাত্ৰী খুব কমি আহিছে তাৰমানে প্ৰশাসনিক দিশত এতিয়া আমাৰ মানুহৰ মানে আমাৰ মানে কি কয় যিসকল প্ৰশাসনিক বিষয়া আছে তেওঁলোকে ৰিটায়াৰমেণ্ট হ'বলৈ গৈ আছে গতিকে আমি প্ৰশাসনিক দিশটোত আমি অলপ তল পৰি আছোঁ গতিকে আমি সিদ্ধান্ত ল'লোঁ যে আমাৰ জনগোষ্ঠীৰ পৰা আমি প্ৰশাসনিক দিশত যাতে আমাৰ ছাত্ৰবোৰক যাতে উন্নত কৰাই তেওঁলোকক উন্নীত কৰাই যাতে আমি প্ৰশাসনিক দিশত যাতে আমাৰ ছাত্ৰবোৰক যাতে পোৱাব পাৰোঁ তাৰ কাৰণে এটা বিশেষ কোচিং যদি আমি দিয়াব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰো উপকাৰ হ'ব আৰু সেইটো কাৰণে আমি সিদ্ধান্ত ল'লোঁ সেই ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি 20জন ছাত্ৰ ছাত্ৰীক প্ৰথমতে আমি পঢ়াবলৈ আৰম্ভ কৰিলোঁ আৰু সেই পঢ়াই কিনে আমি এটা ভাল ৰিজাল্ট পালোঁ আমাৰ তাৰে 6জন ছাত্ৰই উত্তীৰ্ণ হ'ল বাকী 3জন ছাত্ৰ বিভিন্ন তেওঁলোকে আমাৰ পৰিষদৰ বাহিৰত পঢ়ি আছিল যদিও তেওঁলোককো আমি যেতিয়া তেওঁলোকে প্ৰিলিমছটো পাছ কৰিলে যিটো প্ৰিলিমছ পাছ কৰিছে পাছ কৰাৰ পিছত তেওঁলোকক সেই মেইন পৰীক্ষাটো দিবৰ কাৰণেও আকৌ তেওঁলোকক আমি উপকাৰ কৰি গৈছোঁ আমি তেওঁলোককো 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিলোঁ কিয় কৰিছোঁ যে আমাৰ শিক্ষা ব্যৱস্থাটো আমি ভাল কৰিবই লাগিব আমাৰ যদি জনগোষ্ঠীৰ মানুহ এজন যদি DC ৰাখোঁ তাতকৈ আৰু আমাক কি লাগে আমাৰ এজন যদি জনগোষ্ঠীৰ মানুহ কমিশ্যনাৰ ৰাখোঁ তাতকৈ আমাক কি লাগে আমি সেইখিনি কৰ্মক্ষেত্ৰত আজি আগবঢ়াই লৈ যোৱাত আমি সিদ্ধান্ত ল'লোঁ তাৰপিছত আমি চিন্তা কৰিলোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল মেধাৱীসকল ছাত্ৰ ছাত্ৰী যিসকলে সেই পৰীক্ষাত APSC UPSC কোচিং কৰিবলৈ গৈছে তেওঁলোকক সেইটো ব্যৱস্থা কৰাৰ উপৰিও আমি চিন্তা কৰিলোঁ যে পেৰামেডিকেলত আমাৰ কিছু ছাত্ৰ ছাত্ৰী পঢ়ি শুনি এনেই বহি আছে গতিকে তেওঁলোকৰ নিজৰ সংস্থাপন হ'বৰ কাৰণে আমি চিন্তা কৰি কিনে তেওঁলোককো আমি আজি D-Pharmত হওক আজি DMLT হওক BMLT হওক BBA হওক বা আপোনাৰ ফিজিঅ'থেৰাপিত হওক আমি তেনেকুৱা ছাত্ৰ ছাত্ৰী আমি কৰি আমি প্ৰায় 150মান ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমি গুৱাহাটীত পঢ়ালোগৈ আৰু সেই ছাত্ৰ ছাত্ৰীখিনি পঢ়ি ইতিমধ্যে এটা বেচ প্ৰায় শেষ অৱস্থাত এতিয়া আমি আকৌ আৰম্ভ কৰিলোঁ মানে আমি প্ৰায় এতিয়াও 130জন ছাত্ৰ ছাত্ৰী তেওঁলোককো পঢ়োৱাৰ ব্যৱস্থা কৰিছোঁ এতিয়া সেইখিনি কৰাৰ উপৰিও আমি আকৌ চিন্তা কৰোঁ যে কিছুমান ছাত্ৰ যে যিখিনি পেৰামেডিকেলত যোৱা নাই তেওঁলোকক কি কৰা যাব আকৌ সিদ্ধান্ত ল'লোঁ আমি নৰ্থ ইষ্ট স্কিল চেণ্টাৰ তাত আমি আমাৰ ছাত্ৰ ছাত্ৰীক পঢ়াৰ মানে যিসকল ইচ্ছা আছে সেই ইচ্ছা থকা ছাত্ৰ ছাত্ৰীসকলক তাতো আমি পঢ়ুৱালোঁ আৰু সেই তাত পঢ়োৱাৰ পিছত আজি আমাৰ জনগোষ্ঠীৰ ল'ৰাই আজিৰ দিনত ডুবাই নিচিনা এখন মানে ৰাষ্ট্ৰত গৈ চাকৰি কৰি আছে আজি কাটাৰ নিচিনা জেগাত আজি চাকৰি কৰি আছে আজি বেংগলোৰত চাকৰি কৰি আছে গুজৰাটত চাকৰি কৰি আছে তেওঁলোকে আজি ঘৰলৈ তেওঁলোকৰ উপাৰ্জনসমূহ পঠিয়াই আছে এইখিনি আমি উপকৃত হৈছোঁ তাৰপিছত আমি আকৌ সিদ্ধান্ত ল'লোঁ যে কিছুমান একেবাৰে মেট্ৰিক পাছ কৰি কিছুমান ল'ৰাই পঢ়া শুনা এৰি দিছে সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে কি কৰা যাব সেইখিনি ল'ৰা ছোৱালীৰ কাৰণেও আমি আমাৰ নগাঁও ফুডক্ৰাফ্ট ডিপাৰ্টমেণ্টত আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক পঠিয়ালোঁ 30জন ছাত্ৰ ছাত্ৰীক পঠাই কিনে আজি তেওঁলোকে নিজে সংস্থাপিত হৈ বিভিন্ন অনুষ্ঠানত আজি কৰ্মৰত গতিকেলৈ আমি এইখিনি কৰোঁতে আমাৰ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ পুঁজি কিমান আমি 25 কোটি টকা পাওঁ সেই 25 কোটি টকাৰ প্ৰায় সেইখিনি ব্যৱস্থাতে আমাৰ প্ৰায় 8 কোটি টকা খৰচ হ'ল 8 কোটি টকা খৰচ হৈ যোৱাৰ পিছত আমাৰ হাতত থাকে 25ৰ পৰা কিমান থাকে আমাৰ প্ৰায় 17 কোটি টকা থাকে 17 কোটি টকা থকাৰ পিছত আমি সিদ্ধান্ত ল'লোঁ যে আমি এই গুৱাহাটী যিটো ভীমবৰ ভৱন সেই ভৱনটো সম্পূৰ্ণ কৰিব লাগে আমি এই সিদ্ধান্ত মৰ্মে গুৱাহাটী আজি ভীমবৰ ভৱন যিটো আপোনালোকে হয়তো দেখিছে কোনোবা হয়তো আইসকলে গম নাপাবও পাৰে সেই বিল্ডিংটো বনাই আমি প্ৰায় 3.5 কোটি টকাৰ ওপৰত খৰচ কৰি আজি সেই বিল্ডিংটো সম্পূৰ্ণ কৰিলোঁ আৰু সেই বিল্ডিংটো আমি ইতিমধ্যে আমাৰ আৰম্ভ হৈ আছে তাৰপিছত আমি চিন্তা কৰিলোঁ যে এই যিটো 17 কোটিৰ পৰা কিমান 3 কোটি টকা গুচি গ'ল তাৰপিছত আমাৰ থাকে কি তাৰপিছত আমি সমষ্টি ডেভেলপমেণ্টটো কৰিব লাগিব আমাৰ সমষ্টি ৰাইজক মানুহখিনিতো কিবা এটা দিব লাগিব আমি তেওঁলোকৰ তাত ৰাস্তাই নিলোঁ আমি এটা 22জন মেম্বাৰ আছে সেই টকাকেইটাই আমাৰ কাৰণে যথেষ্ট নহয় সেই টকাকেইটা তথাপিও আমি ভাগ কৰি এটুপলা লৈ আজি সমষ্টিটোত আজি এইখিনি উন্নয়ন কৰাই আছোঁ বহুত টকা দি কিনে আমি কৰিব পৰা নাই তাৰ লগতে কিছুমান আছে আৰু আনুষাংগিক ভীমবৰ দেউৰী অনুষ্ঠানটো আছে জননেতা ভীমবৰ দেউৰী
তাৰ পিছত আছে অনুষ্ঠানটো প্ৰথম আমি বাৰ্ষিকটোতেই প্ৰথম আৰম্ভ কৰিছিলোঁ আমাৰ দেউৰী সাহিত্য সভা, তাতো এটা বৃহৎ পুঁজি এটা আমি আগবঢ়াইছোঁ। আৰু সেইদিনাখন কিবা সংগঠনৰ আৰু এই গিৰাচি বুলি কয় মেজুক নেকি, তাতো আমি 5 লাখমান টকা আমি আগবঢ়াইছোঁ। আৰু জয়গাম ফেষ্টিভেল আছিলে সেই অনুষ্ঠান, তাতো আমি এটা পইচা খৰচ কৰিছোঁ। গতিকে আমাৰ থাকে কিমান, আমি তাৰ লগতে আকৌ সমষ্টিটো ডেভেলপমেণ্ট কৰিব লাগিব। মানে 10 লাখ 20 লাখ টকাইতো সমষ্টিটো, আমি জিকি আহিব পৰাখিনিও সামৰ্থ্য নোহোৱা হৈ গৈছে। তথাপি ৰাইজৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত, জনগোষ্ঠীটোৰ স্বাৰ্থত আমি সেই টকাবোৰ ব্যয় কৰি আছোঁ। কিন্তু এই ব্যয় কৰি থকাখিনিয়ে আমাৰ আজি পৰিষদখন ভাল আছে কাৰণে এই কথাখিনি আপোনালোকক কৈ আছোঁ যে আজি পৰিষদৰ সদস্যসকলে সেই 20 লাখ 30 লাখ টকা পালে কি হ'ব, সমষ্টিটোক কাক কি দিব? সমষ্টিটো কাইলৈ প্ৰেক্ষাগৃহ এটা বনালেই তাতকৈ বহুত বেছি পইচা যায়। গতিকে সেইখিনিতে আমি মিলাই প্ৰথম বছৰ আৰম্ভ কৰিলোঁ। তাৰপিছত আমি আৰম্ভ কৰিলোঁ আজি শদিয়াত আমি এটা ভীমবৰ ভৱন বনাই আছোঁ। আমি ইতিমধ্যে খুব সোনকালে সেই ভৱনটো আমি শুভ উন্মোচন কৰিম। তাৰপিছত আমি ডিব্ৰুগড়ত ভৱন বনাই আছোঁ, ভীমবৰ ভৱন, সেই ভৱনটো শুভ উন্মোচন কৰিম। তাৰপিছত আমি গোগামুখত এটা ভৱন বনাই আছোঁ, সেইটোও আমি শুভ উন্মোচন কৰিম। আমি এনেধৰণে পৰিকল্পনা লৈ কিনে আজি কামখিনি কৰি আছোঁ। তাৰ লগত শিক্ষাৰ আজি মেৰিট যিখিনি স্কলাৰশ্বিপ, আমাৰ জনগোষ্ঠীটোৰ প্ৰথম ডক্টৰেট ডিগ্ৰীধাৰী আমাৰ ডক্টৰ ৰামপ্ৰসাদ দেউৰী নামৰ এজন ব্যক্তি আছে, যিজন ব্যক্তিয়ে আমাৰ জনগোষ্ঠীৰ পৰা প্ৰথম ডক্টৰেট, সেইজন ব্যক্তিৰ নামাকৰণে আমি আঁচনি ঘোষণা কৰিলোঁ। আৰু সেই ৰামপ্ৰসাদ দেউৰী বঁটা আমি এটা মানে প্ৰত্যেক বছৰে দিওঁ। আৰু পূজাৰী দেউতাসকলৰ কাৰণে আমি প্ৰত্যেকটো মন্দিৰত আজি দীৰ্ঘম্যাদী আঁচনি লৈছোঁ যে প্ৰত্যেকটো মন্দিৰত আমি 30,000 টকাকৈ প্ৰত্যেকটো মন্দিৰত, দেউৰী জনগোষ্ঠীৰ যিমান মন্দিৰ আছে প্ৰত্যেক মন্দিৰতে 30,000 টকা দিওঁ। আৰু এইখিনি কৰি থকাৰ উপৰিও আমি আৰু আজি আমাৰ যিসকল মানে জটিল ৰোগ হয়, জটিল ৰোগতো আমি 25,000 টকা দিওঁ। আজি কিডনী প্ৰব্লেম হ'লে মানে আমি 25,000 টকা দিওঁ, কেঞ্চাৰ হ'লে মানে আমি 25,000 টকা দিওঁ, হাৰ্ট পেচেণ্ট হ'লে আমি 25,000 টকা দিওঁ। থাকে কিমান, আমি সেইখিনিকে ভাগ কৰি 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 আজি আমি কাউন্সিলখন চলাই আছোঁ। গতিকে মই আপোনালোকে এইখিনি কথা নাজানিব পাৰে, সেইকাৰণে আজি ৰাজহুৱাভাৱে এইখন হয়তো সেইকাৰণে আমি সমষ্টি ভিত্তিত আলোচনা কৰা আৰম্ভ কৰিছোঁ। সমষ্টিৰ মানুহখিনিয়ে তেতিয়া গম পাব। বিভিন্নজনে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰি আছে যে ভুৱা কথা কিছুমান কৈ থাকে যে এই কাউন্সিলখনত আহিলেই যে দুৰ্নীতি কথা কয় বা বেয়া কথা কয়। তেওঁলোকৰ মনবোৰ কিমান দুষ্ট, তেওঁলোকৰ মানে মনবোৰ প্ৰত্যেক মুহূৰ্ততে বেয়া মন লৈ থাকিলে এজন মানুহে ভাল মানুহ এজনো যদি বেয়া মনটো লৈ কিনে তেওঁ আৰম্ভ কৰে, তেওঁৰ ব্ৰেইনত নিশ্চয় তেওঁ নিশ্চিতভাৱে এজন পেটাত্মা থাকিবই, ব্ৰেইনত এটা পেটাত্মা বহিবই। আৰু সেই পেটাত্মাটোৰ ব্ৰেইনত সি চলিব। সেই পেটাত্মাটোৱে তাক ক'ব যে তুমি আমুক কৰা, সি তাত যাব, কাইলৈ আমুক কৰা, তাত যাব, মানে ব্যৱহৃত হয় সেই তাৰ যোগেদি। নিজৰ ব্ৰেইনত নিজে চলাৰ পৰিক্ৰমাটো আৰম্ভ কৰিব লাগে। আমি সেইকাৰণে অনুৰোধ জনাইছোঁ যাতে এইখিনি কৰাৰ ক্ষেত্ৰত আমি যি ধৰণে আগবঢ়াই লৈ যাব লাগে তেনেধৰণে আগবঢ়াই লৈছোঁ। লীলা ছাৰে কৈ আছে যে দেউৰী যিমান জাতীয় সংগঠন আছে, আমি জাতীয় সংগঠনক লৈ কিনে প্ৰথমে আৰম্ভ কৰিছিলোঁ। সকলো সংগঠনক লৈ কিনে একেখন মঞ্চত আমি বহাই আলোচনা কৰিছিলোঁ। আৰু সেই তাত এখন কমিটি হৈছিল, CCDO। তাৰ সেই কমিটিখনৰ আমাৰ কনভেনৰ আমাৰ লীলা ছাৰ আছিল আৰু তাৰ চেয়াৰমেন আছিল নিপেন ছাৰ আছিল। গতিকে আমি সেই এটা কমিটি বনাই যাতে আমি জনগোষ্ঠীটোক যাতে এটা দিশত আগবঢ়াই লৈ যাওঁ, সকলোৱে মিলা প্ৰীতিৰে যাতে আমি আগবঢ়াই লৈ যাওঁ, প্ৰতিটো দিশত যাতে প্ৰতিটো মুহূৰ্তত যাতে আমাৰ জনগোষ্ঠীটো সহায় হ'ব, সেই দিশ লৈ কিনে আমি কাম কৰোঁ। তাতে আকৌ বিভিন্নজনে কয়, সাংখ্যালী প্ৰশ্ন উদয় কৰে যে এই মানে জনগোষ্ঠীটো ছাত্ৰ সন্থাক তেওঁলোকে ইউজ কৰে, সাহিত্য বা কোনোবাই ইউজ কৰে, কোনোবা এটা সংগঠনক কোনোবাই ইউজ কৰে, এনেকুৱা ধৰণৰ এটা মানে বিৰূপ প্ৰতিক্ৰিয়া এটা আৰম্ভ হৈছে। এইবোৰ দুষ্ট মনৰ মানুহ, গতিকে সিহঁতৰ কথা বেছি কথা পাতি লাভ নাই। তেওঁলোকে তেনেকুৱা ধৰণৰ নকৰিলে তেওঁলোকৰ সেই খুলি খুলি খোৱা মানে যিটো পেটাত্মা সিয়ে খুলি খুলি থ'ব। গতিকে সেইটো ক'বলৈ আৰম্ভ কৰিব, তাহাঁতক আমি যোগ দি লাভ নাই। গতিকে এইখিনি আমি কৰি গৈ আছোঁ, ৰাইজক সেইকাৰণে অৱগত কৰি আছোঁ যে আমাৰ যিখিনি উন্নয়নমূলক আঁচনি আছে সেইসমূহ আপোনালোকো জনাই দিছোঁ। মানে আৰু কিছুমান কথা সিদিনাখন এটা ছ'চিয়েল মিডিয়াত ওলালে যে আমি বোলে কি কয় আমি ষ্টুডেণ্টৰ পৰা আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক যিসকলক আমি পঢ়াই আছিলোঁ
ডাউনটাউনতো পঢ়ি আছে, ডাউনটাউন ইউনিভাৰ্চিটিত আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি 100% দি কিনে পঢ়াই আছিলোঁ। কিন্তু 100% দিয়াৰ পিছত কি হয়, আমাৰ আপোনালোকে কথাটো ধ্যান দি কিনে শুনিব যে 100% পইচা দিয়াৰ পিছত যেতিয়া আমি কাউন্সিলখনে 100% ব্যয় কৰোঁ, 100% ব্যয় কৰাৰ পিছত তেওঁলোকে মূলটো নুবুজে, তেওঁলোকে আধাতে পঢ়াটো এৰি কিনে ঘৰলৈ গুচি আহে। আৰু আধাতে যেতিয়া পঢ়াটো এৰি কিনে ঘৰলৈ গুচি আহে, তেতিয়া তেওঁলোকে এই পইচাটো কাৰ যাব, কাউন্সিলৰে যাব। কাউন্সিলটো আমাৰ বুলি ভাবি ল'বলৈ তেওঁলোকে ইচ্ছা নকৰে কেতিয়াবা। সেইকাৰণে আমি সিদ্ধান্ত ল'লোঁ নেক্সট যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি 100% ফ্ৰীকে পঢ়োৱাৰ কাৰণে এই বিপদটো হৈছে। গতিকেলৈ তেওঁলোককো এটা ষ্টুডেণ্ট শ্বেয়াৰ দিলে মানেহে আমাৰ সুবিধা হ'ব। আৰু সেই গতিকেলৈ আমি সিদ্ধান্ত ল'লোঁ 10% শ্বেয়াৰ ষ্টুডেণ্ট শ্বেয়াৰ আৰু আমি 90% আমাৰ কাউন্সিলে দিয়াৰ সিদ্ধান্ত ল'লোঁ। আৰু সেই 10% শ্বেয়াৰ যেতিয়াৰ পৰা আমি আৰম্ভ কৰিলোঁ, কোনো ছাত্ৰ ছাত্ৰীয়ে তাৰ পৰা গুচি নাহে। এতিয়া সকলো ছাত্ৰ ছাত্ৰী পঢ়াত আৰম্ভ কৰিছে। গতিকেলৈ মূলটো বুজি গৈছে, কাৰণ নিজৰ পইচা গৈছে, নিজৰ ঘৰখনৰ পইচা গৈছে, মা দেউতাকৰ পইচা গৈছে, গাঁঠিৰ ধন গৈছে, কপালৰ ঘাম গৈছে। গতিকেলৈ সেই ধন ঘটা পইচাখিনিয়ে তেওঁলোকে পঢ়িছে কাৰণে আজি কোনো ছাত্ৰ ছাত্ৰী আধাতে এৰি অহা নাই। সকলো ছাত্ৰ ছাত্ৰী আজি পঢ়াৰ অভ্যাস কৰিছে। গতিকেলৈ এইখিনি কথা আপোনালোকক অৱগত কৰিলোঁ। আৰু তাৰ লগতে ধৰক আমাৰ দেউৰী সাহিত্য সভাই আজি বিশেষভাৱে বিভিন্ন কাৰ্যসূচী কৰি আছে। আপোনালোকে হয়তো গম পাইছে, লীলা ছাৰ, প্ৰবীণ ছাৰহঁতে আজি মোহন দেউৰী যিসকলে এই দিনে ৰাতিয়ে জনগোষ্ঠীটোৰ ভাষা স্বীকৃতি দিলে। আৰু ভাষা স্বীকৃতি দিলেই শেষ নহয়, তাৰ লগতে বহুত কথা থাকে। আজি কিতাপ পত্ৰকে আদি কৰি আজি কিমান অধ্যয়ন কৰি তেখেতসকলে দিন ৰাত একাকাৰ কৰিয়ে আজি জনগোষ্ঠীটোৰ কথা চিন্তা কৰি কিতাপ লিখি, আৰু সেই কিতাপৰ মোৰ আমাৰ কথাটো হ'ল যে কাউন্সিলখনে সাহিত্য সভাই যেনেকৈ ধৰণৰ তেওঁলোকৰ যি ব্যৱস্থা কৰিব লাগে, দেউৰী আমাৰ স্বায়ত্তশাসিত পৰিষদে কোনো দিন ক্ষিপণালি কৰা নাই জনগোষ্ঠীটো আগবঢ়াই লৈ যাওক। হয় না ছাৰ? কথাটো প্ৰত্যেকটো মুহূৰ্তত আমি সহায় কৰিছোঁ। সাহিত্য সভাই আজি জনগোষ্ঠীটোৰ কাৰণে আজি তেখেতসকল কেইজনমান মানুহে এই কামখিনি কৰি আছে, কিন্তু এই কামখিনি কোনো কৰি থকা দেখি নাপায়। তেওঁলোকে আন্ধাৰৰ কোঠাত বহি হ'লেও কাম কৰিবলৈ ধৰিছে। বুজিছেনে? এই কথাখিনি আমি বুজি উঠিছোঁ আৰু আমি প্ৰতিটো মুহূৰ্তত সহায় কৰিবলৈ আমি পৰিকল্পনা লৈছোঁ। আৰু আমি ভাবিছোঁ ভগৱন্তই সকলোৱে আশীৰ্বাদ কৰিব। আমাৰ যিখিনি কৰ্ম, যিখিনি আশা কৰিছোঁ, সমাজখনক আগুৱাই লৈ যোৱাত যি পৰিকল্পনা কৰিছোঁ, এই পৰিকল্পনাসমূহ আমি সাৰ্থক কৰিব পাৰিম নিশ্চয়। আৰু এটা আপোনালোকৰ ওচৰত আজি কথা কেইটামান কওঁ যে আমাৰ স্বায়ত্তশাসিত পৰিষদে এই যিবোৰ অপপ্ৰচাৰক লৈ কিনে আমি সজাগতা হোৱাৰ প্ৰয়োজন হৈছে। আমাৰ জ্যেষ্ঠসকলক মই অনুৰোধ জনাইছোঁ, আমাৰ বন্ধুবৰ্গসকলক, আইসকলক মই অনুৰোধ জনাইছোঁ। এই কিছুমান অপপ্ৰচাৰ কৰে, সেই অপপ্ৰচাৰবোৰে আমাৰ জনগোষ্ঠীটোক বহুত তললৈ লৈ গৈছে। যদি কোনোবাই যদি কিবা ধৰণৰ তথ্য জানিব ইচ্ছা কৰে, আমাৰ কাউন্সিলখনৰ পৰা হওক, তেওঁ যদি ভদ্ৰ এজন মানুহে তেওঁলোকে RTI যিসকল কৰে, RTI সকলক আমি কেতিয়াও বেয়া বুলি নকওঁ। RTI কৰাসকলে তেওঁলোকে সদায় তথ্যটো জানিব বিচাৰে। ভদ্ৰ মানুহজনে সদায় তথ্যটো জানিব বিচাৰে, আৰু তথ্যটো তেওঁ জানি তেওঁ সেই কথাটো তেনেকৈ ৰাখে যে আজি যদি প্ৰবীণ ছাৰে যদি কাইলৈ কিবা তথ্য এটা জানিব বিচাৰে, তেওঁ ভদ্ৰভাৱে সেইটো কৰি তেওঁ জানি কিনে সেইটো এটা সিদ্ধান্ত লয়। কিন্তু আমাৰ RTI কিছুমান কৰ্মী আছে, যিখিনি RTI কৰ্মী তেওঁলোকে ব্যৱসায় কৰে। এই জনগোষ্ঠীটোক লৈ ব্যৱসায় কৰিবলৈ দিয়া RTI কৰ্মীখিনিক অলপ আপোনালোকো সাৱধান কৰিব লাগে। এইটো ক্ষতি তেওঁলোকৰ নহয়, এইটো গোটেই সমগ্ৰ জনগোষ্ঠীটোৰ ক্ষতি হয়। এইটো আমাৰ কাউন্সিলৰ একো অসুবিধা নাই। তেওঁলোকৰ প্ৰথম উদ্দেশ্যটোৱে হ'ল যে RTI কৰিম আৰু কেছ এখন দিম। কেছ এখন দিলে আমি তেওঁলোকক মেনেজ কৰিব লাগে। আমি মেনেজ কৰা কোনো প্ৰশ্ন আহি নপৰে। কথা হ'ল যে যিকোনো সঁচা মিছাই মানুহে তাক অন্যায় কৰি কিনে কেছ এখন দিব পাৰে, সেইটো ডাঙৰ কথা নহয়। তেওঁলোকে এতিয়া ধৰক আপোনালোকে এতিয়া আমাৰ আজি লখিমপুৰ ডিষ্ট্ৰিক্টত আমি সেল্ফ হেল্প গোটক আমাৰ মহিলাসকলৰ কাৰণে আমি মাইনা তাঁতশাল দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ মহিলাৰ গোটবোৰক প্ৰতিটো গোটক আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। প্ৰতিটো আমাৰ এখন কমিটি আছে,
কমিটিয়ে সিলেক্ট কৰিব আৰু সেই সিলেক্ট কৰাৰ পিছত তাত যিসকল গোট সোমাব আপোনালোকক প্ৰত্যেকটো গোটক আমি এখন মাইনা তাঁতশাল দিম তাৰ লগত ট্ৰেইনিং কৰাম তাৰ পিছত আমি বাকীখিনি বোৱা কটাত আমি সহায় কৰি দিম সেইখিনি আজি আপোনালোকে পাইছেনে সিদিনাখন এটা ছ'চিয়েল মিডিয়াত ওলাইছে সেইখিনি বন্ধ কৰিব লাগে সেইখিনি বোলে আমি সেই পইচা আহি পোৱাহিয়ে নাই তেওঁলোকে ক'লে যে এইটো পইচাৰ ভাগ বতৰা হ'লে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ এই প্ৰচাৰবোৰক আপোনালোকে অলপ ধ্যান দিব কাৰণ এনেকুৱা ধৰণৰ দুষ্ট মানুহে সমাজখনক বেয়া কৰি আছে এই দুষ্ট মানুহক আপোনালোকে জনোৱাটো দৰকাৰ জনাব লাগে তেওঁলোকে গোটেই সমাজখন তেওঁলোকে নিজেতো বদমাছ হয়ে তাৰ লগতে গোটেই সমাজখনক তেওঁলোকে সেইটো পথত লৈ যায় কি আজি ছ'চিয়েল মিডিয়াত দিয়া মানে কি আছে ছ'চিয়েল মিডিয়াত আপোনাৰ এই দিয়াৰ লগে লগে গোটেই পৃথিৱীয়ে গম পায় আৰে আমাৰ জাতিৰ কিছুমান বস্তু থাকে যিখিনি বস্তু আমাৰ নিজৰ মাজত আলোচনা কৰিব লাগে নিজৰ ঘৰত আলোচনা কৰি আজি এইখন মঞ্চৰ ভিতৰত আমি ইয়াতেই যিমান যুক্তি ক'ব লাগে আজি ৰাইজে যদি কিবা যুক্তি আছে আমাক কওক ৰাইজৰ কিবা আপত্তি আছে আমাক জনাওক আমি প্ৰতিটো কথাই শুনিবৰ কাৰণে প্ৰস্তুত আছোঁ আজি আপোনালোকে যদি কিবা ক'ব বিচাৰে আমি শুনিবলৈ প্ৰস্তুত আছোঁ আৰু তাৰ সমাধান কৰাৰো আমাৰ মানে ইচ্ছা আছে সেই গতিকেলৈ আজি ৰাজহুৱাভাৱে এনেকুৱা এখন মিটিং আমি আহ্বান কৰিছোঁ এই মিটিংখন মই ভাবিছোঁ যে আগৰ পৰিষদত এনেকুৱা হৈছিলে বুলি মই কেতিয়াও ভবা নাই আৰু এনেকুৱা ৰাজহুৱাভাৱে আমাৰ আঁচনিসমূহ কৈ দিয়াৰ এটা আমি পৰিকল্পনা লৈছোঁ সেইকাৰণে সকলো ৰাইজক মোৰ ফালৰ পৰা মানে অনুৰোধ জনাইছোঁ আপোনালোকেও আমাৰ ভুলখিনি দেখাই দিব আমি কৰ্ম কৰি যোৱাখিনিক আপোনালোকেও দিশ দেখাই দিব আমি যিখিনি কৰি আছোঁ সেইখিনি ক্ষেত্ৰতো হয়তো ক'ৰবাত খুটি নাটি থাকিব পাৰে সেই খুটি নাটিবোৰ আপোনালোকে দেখাই দিব কিয় দেখাই দিলেহে সেইখিনি আমি শুদ্ধ কৰিম আৰু এটা কথা মানুহে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিবই সেইবুলিও আমি কাম নকৰাকৈ থাকিব নোৱাৰোঁ আমিতো কাম কৰিমেই অপপ্ৰচাৰখিনি কেতিয়াও এতিয়া ৰাস্তা এটা বনালে নবনালে সেই ৰাস্তাটো সেনেকৈ বেয়া হৈ থাকিব যদি তাত বনাওঁ তেতিয়াহে তাত কয় যে এইটো দুৰ্নীতি হৈছে বুলি আৰু কাম কৰিলেহে দুৰ্নীতি কথাটো কয় কাম কৰিলেও দুৰ্নীতি কথা কয় সেইবুলি আমি কাম নকৰাকৈ নাথাকোঁ আমি কাম কৰিমেই গতিকেলৈ মই সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ এইখিনি ক্ষেত্ৰত সজাগ হ'ব আইসকলকো মই অনুৰোধ জনাইছোঁ আপোনালোকো কথাখিনি আমাৰ যুৱক যুৱতী যিখনেই মানে যি মানুহখিনিয়ে বুজি পোৱা নাই বুজাৰ পৰিৱেশ আমি গঢ়িব লাগিব আমি আলোচনা কৰাৰ কাৰণে প্ৰস্তুত আছোঁ দেউৰী স্বায়ত্তশাসিত পৰিষদ সদায় দুখন দুৱাৰ খোলা থাকিব যাতে তাত সকলোৱে আহক আমি কথা পাতিম আপোনাৰ অধিকাৰ আছে সেইটো ভৈৰৱ দেউৰী পৰিষদ নহয় ন সেইটো কাইলৈ শশাংক বা আপোনাৰ প্ৰফুল্ল দেউৰী সেইটো পৰিষদ নহয় ন ভক্তিভাৱ থাকিব লাগে নিজৰ সম্পদ বুলি সদায় ভক্তিভাৱ এটা থাকিব লাগে নিজৰে জাতিৰ সম্পদ বুলি সেই সম্পদটো কোনোবাই যদি তাত যদি আউল লগায় সেই সম্পদটো যদি কোনোবাই যদি তাত কিবা অন্য ধৰণৰ এটা বেয়া প্ৰতিক্ৰিয়া কৰে তাৰ ক্ৰিয়া প্ৰতিক্ৰিয়াটো আমাৰ ৰাইজেও কেতিয়াবা দিব লাগে এইখিনিয়ে মই আপোনালোকক অনুৰোধ জনালোঁ আমি কৰি যোৱাৰ যিখিনি কৰ্ম এই কৰ্মখিনিক সকলোৱে মানে সহযোগিতা আগবঢ়াব মই বহুত বেছি দীঘলীয়া নকৰোঁ যিহেতু আপোনালোকে এই মিটিংখন আমাৰ আৰম্ভ হ'ব লাগিছিলে 3 বজাৰ পৰা কিন্তু আমি আহি পালোহি 4:15 মানত আমাৰ যথেষ্ট মানে মিটিং এখন আছিলে মাজুলী একেখন মিটিঙে তাতে অলপ দেৰি হৈ যোৱাৰ কাৰণে আপোনালোকক মই প্ৰথমতে ক্ষমা বিচাৰিছোঁ যাতে সেইখিনি আহোঁতে অলপ সময় প্ৰয়োজন হ'ল গতিকেলৈ আপোনালোকে বহুত সময় ইয়াত ৰৈছে 12 নে 1 বজাৰ পৰা ৰৈ আছে বুলি কৈছে গতিকেলৈ লীলা ছাৰক মানে জ্যেষ্ঠ মানুহ অমিত ছাৰ গতিকে সকলো লোকে মই কৈছোঁ যাতে আমাৰ কৰ্মক আপোনালোকে সহযোগিতা কৰক আমি কৰি যোৱা কামখিনি আমি ভাল ধৰণে কৰি যাম এই যিখিনি পৰিকল্পনা লৈছোঁ আৰু ভাল ধৰণে কৰি যোৱাৰ এটা প্ৰয়াস কৰিছোঁ আমি খুব সোনকালে আপোনালোকক গম পাব যদি ঈশ্বৰৰ কৃপাত ভাল চব ঠিক থাকে আমি খুব সোনকালে গুৱাহাটীতো আমি মাটি এডোখৰ লোৱাৰ ব্যৱস্থা কৰি আছোঁ আমি ভাবিছোঁ এই অহা মাহৰ ভিতৰত আমি মাটিডোখৰ আমাৰ সম্পূৰ্ণ হ'ব বুলি গতিকেলৈ সেইডোখৰ হৈ গ'লে আমি আৰু তাতো এটা সজাই তুলিব পাৰিম আমাৰ ল'ৰাবোৰ গৈ কিনে তাত থকাৰ ব্যৱস্থা কৰিব পাৰিম আমাৰ ল'ৰাবোৰ যিকোনো সমস্যা সময়ত আমি তাত উপকাৰ কৰিব পৰাকৈ আমি সংস্থাপন কৰিব পাৰিম আজি এই যিটো নাৰায়ণপুৰ গেষ্ট হাউচ আপোনালোকে গম পায়নে আজি গেষ্ট হাউচটো দেখিছে সেই গেষ্ট হাউচটো আজি তাত মাটি আমি কিনিছিলোঁ সেই মাটিডোখৰ কিনাৰ পিছত আমি সেই তাত এটা বিল্ডিঙো বনালোঁ গেষ্ট হাউচ হ'ল কিন্তু সেই মাটিডোখৰ কিনোতে আকৌ মই বেল লৈছোঁ আপোনালোকে গম পায়নে
মই কোৰ্টৰ পৰা বেল লৈছোঁ মাটিডোখৰত বোলে মই দালালি গৈ কিনে মাটি ল'লোঁ মই এইবোৰ তাত 40 লাখ টকাত মাটিটো লৈছোঁ আৰু সেই 40 লাখ টকাই মাটিটো লোৱাৰ পিছত টোটেল 7 কঠা মাটি আছে 5 লাখ টকাকে 7-40 লাখ টকাত মাটিটো লোৱা আৰু সেই মাটিডোখৰ লওঁতে সেই কেছ দি কিনে সঁচাই মিছাই কেছ মই ক'লোঁ মই সঁচাই মিছাই মোক বেলটো ল'বলগীয়া হ'ল তাৰ কাৰণে মই জগৰীয়ানি আজি সেইটো সম্পদ ভৈৰৱ দেউৰীয়ে লৈ নগ'ল নহয় মৰাণলৈ সেই সম্পদটো আজি ই নাৰায়ণপুৰতে থাকি এই নাৰায়ণপুৰত জীয়াই আছে গতিকেলৈ এইটো আদৰ্শ সৃষ্টি কৰিব লাগে কিনা পথাৰ মানুহক মই ধন্যবাদ জনাইছোঁ যে কিনা পথাৰত শিক্ষাৰ হাৰটো যথেষ্ট বেছি আৰু সেইকাৰণে মই ইয়াত বহুত ভদ্ৰ মানুহ আছে গতিকেলৈ মই বহুত বেছি দীঘলীয়া ডাঙৰ কথা ক'বলৈ অসুবিধা হৈ যায় মোৰ ভয়ো লাগে গতিকেলৈ ইয়াত এটা আদৰ্শগত আছে আজি প্ৰবীণ ছাৰহঁতে লীলা ছাৰহঁতে আজি মণিমোহন ছাৰহঁতে আজি চব এখন ইয়াত জেগা আছে এইটো মাধৱদেৱ কলাক্ষেত্ৰ তাৰ লগতে আছে মাধৱদেৱ বিশ্ববিদ্যালয় তাৰ লগতে আছে দেউৰী অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যালয়টো আৰু এইখন সমাজৰ পৰা কিমান ভাল খবৰ যাব লাগিব এইখন সমাজৰ পৰা যদি বেয়া খবৰ যায় তেতিয়াহ'লে এইখন সমাজক কি বুলি স্বীকৃতি দিব আমাৰ তাততো কোনো তেনেকুৱা ইউনিভাৰ্চিটি নাই আমাৰ তাত তেনেকুৱা কলাক্ষেত্ৰও নাই আমাৰ তাত কোনো ইউনিভাৰ্চিটিও নাই গতিকেলৈ এনেকুৱা এখন সুন্দৰ জেগাত আপোনালোকে আছে তাক লৈ কিনে আপোনালোকে সৌৰভ সদায় গৌৰৱ কৰিব আৰু ইয়াৰ পৰাই সদায় ভাল বাৰ্তা যোৱাৰ ব্যৱস্থা মই এইখিনিকে ক'লোঁ সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা দিলোঁ যাতে সকলো ভগৱানে ঈশ্বৰ সকলোকে আশীৰ্বাদ কৰক